ভতুৱা কুকুৰৰ সন্ত্ৰাসৰ এটা ভয়ানক দৃশ্য। কুকুৰৰ কামোৰৰ পৰা ৰক্ষা পাবলৈ চেষ্টা কৰি দুৰ্ঘটনাত পতিত হ'ল দুগৰাকীকৈ মহিলা। কুকুৰৰ পৰা বাচিবলৈ ৰৈ থকা গাড়ীত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰিলে এগৰাকী মহিলা স্কুটি আৰোহীয়ে। স্কুটি চালকে লগত আছিল আন এগৰাকী মহিলা আৰোহী, লগত আছিল এটি কণমানি শিশু। ৫-৬টা কুকুৰে খেদি আহিছিল স্কুটিখনত। ভয়তে আতংকিত হৈ কুকুৰৰ পৰা বাচিবলৈ খৰখেদা কৰোঁতে ৰৈ থকা বাহনখনত এনেদৰে প্ৰচণ্ড জোৰে খুন্দা মাৰি উফৰি পৰিল তিনিগৰাকী আৰোহী। এগৰাকী মহিলা চালক, আনগৰাকী মহিলা আৰোহী, লগত আছে এটি কণমানি শিশু। চাওক কেনেদৰে ৫-৬টাকৈ কুকুৰে এনেদৰে খেদি আহিছিল। কুকুৰৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ আত্মৰক্ষাৰ বাবে প্ৰচণ্ড জোৰেৰে স্কুটিখন চলাইছিল, কিন্তু নিয়ন্ত্ৰণ হেৰুৱাই ৰৈ থকা বাহনখনত এনেদৰে প্ৰচণ্ড জোৰে খুন্দা মাৰিলে আৰু তাৰ পিছত ৰাজপথত উফৰি পৰিল তিনিওগৰাকী আৰোহী। এই ঘটনাই চিচি কেমেৰাত বন্দী হৈছে। এই ঘটনা সংঘটিত হৈছে উৰিষ্যাৰ বেহৰামপুৰ চহৰত। অৱশ্যে প্ৰাণহানি নহল তিনিওগৰাকী আৰোহীৰ। আঘাতপ্ৰাপ্ত হৈছে এগৰাকী মহিলা, অলপ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা পৰিলক্ষিত হৈছে। ভিজুৱেল চাই সেয়া অনুমান কৰিব পাৰি, কাৰণ পথৰ মাজত পৰি ৰৈছে এগৰাকী মহিলা। নীলা পোছাক পৰিহিত মহিলাগৰাকীৰ আঘাত গুৰুতৰ, আনহাতে সেউজীয়া পোছাক পৰিধান কৰি আহিছিল চালকৰ আসনত থকা মহিলাগৰাকীয়ে, আনহাতে মাজত আছিল এটি কণমানি শিশু। ৫-৬টাকৈ ভতুৱা কুকুৰে খেদি আহিছিল আৰু প্ৰাণ ৰক্ষাৰ বাবে প্ৰচণ্ড জোৰেৰে স্কুটি চলাই দুৰ্ঘটনাত পতিত হ'ল তিনিগৰাকী। NCERTৰ নতুন পাঠ্যক্ৰমৰ পৰা মোগল বুৰঞ্জী কৰ্তন কৰা হৈছে। পাঠ্যক্ৰমৰ পৰা কৰ্তন কৰা হৈছে মোগল সাম্ৰাজ্য শীৰ্ষক অধ্যায়। দ্বাদশ শ্ৰেণীৰ বুৰঞ্জী পাঠ্যক্ৰমৰ পৰা বাদ দিয়া হৈছে মোগল সাম্ৰাজ্য অধ্যায়টো। স্বাধীনতাৰ পাছত ভাৰতীয় ৰাজনীতিৰ দুটা অধ্যায় কৰ্তন কৰা হৈছে। বিশ্বৰ ৰাজনীতিত আমেৰিকা আৰু শীতল যুদ্ধ কৰ্তন কৰা হৈছে। ইফালে হিন্দী পাঠ্যক্ৰমতো কিছু সংশোধনী আনিছে NCERTয়ে। হিন্দী পাঠ্যক্ৰমৰ পৰা আঁতৰোৱা হয় কিছু কবিতা আৰু দফা। দশম আৰু একাদশ শ্ৰেণীৰ পাঠ্যক্ৰমতো সংশোধন। গণতন্ত্ৰ আৰু বৈচিত্ৰ্য, জনপ্ৰিয় সংগ্ৰাম আৰু আন্দোলন শীৰ্ষক পাঠ্যক্ৰম কৰ্তন কৰা হৈছে। একাদশ শ্ৰেণীৰ পৰা বিশ্ব ইতিহাসৰ বিষয়বস্তু কৰ্তন কৰা হৈছে। লগতে কৰ্তন কৰা হৈছে কেন্দ্ৰীয় ইছলামিক ভূমি, সংঘৰ্ষ সংস্কৃতি আৰু ঔদ্যোগিক বিপ্লৱ এই অধ্যায়কেইটা। ইফালে NCERTৰ দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা মোগল সাম্ৰাজ্যৰ অধ্যায় বাদ দিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জাকিৰ হুছেইন সিকদাৰে। বিজেপিয়ে মেৰুকৰণ কৰিব বিচাৰে আৰু এনে মেৰুকৰণেৰে অংগ এইবোৰ। NCERTৰ দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা মোগল সাম্ৰাজ্য অধ্যায় কৰ্তন কৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰে। বিজেপিয়ে মেৰুকৰণ কৰিব বিচাৰেই আৰু এনে মেৰুকৰণৰে অংগ এইবোৰ। ইতিমধ্যে মোগলৰ পাঠটো দ্বাদশ আৰু একাদশৰ পৰা মোগলক উঠাই দিয়া হৈছে। চৰকাৰখনে বিভিন্ন দিগত এনেকুৱাভাৱে কিছুমান কাম কাজ কৰে য'ত তেওঁলোকে ধৰ্মীয় মেৰুকৰণ, জাতিগত মেৰুকৰণৰ ৰাজনীতি তেওঁলোকে কৰে। গতিকে এই বিষয়ত অকণমান আমাক সময় দিয়ক, অধ্যয়ন কৰিব দিয়ক, নিশ্চিতভাৱে আমাৰ মন্তব্যখিনি প্ৰকাশ কৰিম। আৰু ইফালে NCERTৰ পৰা মোগল বিষয়ৰ অধ্যায় আঁতৰোৱাক আদৰণি জনাইছে দিগন্ত কলিতাই। মোগলৰ ইতিহাস আমি কি পঢ়িম, মোগলৰ অপশাসনৰ কথা জানি কি লাভ হ'ব, এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কমলপুৰ সমষ্টিৰ বিজেপি বিধায়ক দিগন্ত কলিতাই। ভাৰতৰ সভ্যতা আৰু ভাৰতৰ সংস্কৃতিক যদি ভাৰত চৰকাৰ বা চৰকাৰে যদি স্বীকৃতি দিছে, আমি ৱেলকাম কৰিছো। কিয় মোগল হ'ব লাগে, কিয় অসমৰ ইতিহাস হ'ব নালাগে, কিয় ভাৰতবৰ্ষৰ ইতিহাস হ'ব নালাগে? আমাৰ বহুত ৰজা আছিল অসমত, ভাৰতবৰ্ষত, সেইবিলাকৰ নাম কিয় চিহ্নিত হ'ব নালাগে? মইতো ভাল পাইছো। আৰু সেইটোৱে নহয়, বহুত ভাৰতবৰ্ষত এনেকুৱা মোগলৰ নামেৰে যিবিলাক চিহ্নিত যিবিলাক ঘৰ আছে, যিবিলাক ৰাস্তা আছে, সেইবিলাকো ইয়াৰ পৰা উত্থান কৰিব লাগে। আৰু অসমখন, ভাৰতবৰ্ষখন এখন ভাৰতবৰ্ষৰ ইতিহাসৰ বা ভাৰতবৰ্ষৰ সভ্যতাৰ ওপৰত যিবিলাক ব্যক্তিৰ নাম আছিল, তেওঁলোকৰ নামেৰে নামকৰণ কৰিব।
আৰু NCERTৰ দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা মোগল সাম্ৰাজ্য বাদ দিয়া কাৰ্যকথাত কৰ্তন কৰা বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। NCERTৰ এই কাম সময় সাপেক্ষ, বিশেষজ্ঞসকলেহে ইয়াৰ উত্তৰ দিব পাৰিব। লাচিতৰ বীৰত্ব ম্লান পাবনে বাঢ়িব মই ক'ব নোৱাৰিম। ষষ্ঠ শ্ৰেণীত দুটাকৈ বিষয়ৰ পাঠ্যপুথি ইংৰাজীত যোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ। যিসকলে অসমীয়াত পঢ়িব বিচাৰে তাত বাধা নাই, যাক ইংৰাজীত লাগে সেইসকলে ইংৰাজীত পঢ়িব। পাঠ্যক্ৰমৰ হেৰি দিয়ে, তেওঁলোকে ফ্ৰেমৱৰ্কটো দিয়ে। এই ফ্ৰেমৱৰ্কটো লৈ পেলাই আমি আমাৰ অসমৰ পৰিস্থিতিৰ লগত খাপ খোৱাকৈ আমাৰ পাঠ্যপুথিসমূহ প্ৰস্তুত কৰা হয়। আৰু সেই পাঠ্যপুথিবিলাক মানে ফিক্স নহয়, যিহেতু প্ৰত্যেক বছৰে চলিয়ে থাকিব এনেধৰণে। গতিকে সমসাময়িক পৰিপ্ৰেক্ষিতৰ লগত খাপ খুৱাই পাঠ্যপুথিৰ সাল সলনি হয়, কিন্তু আমি ফ্ৰেমৱৰ্কটোৰ পৰা আঁতৰি নাযাওঁ। ইংলিছত আহিছে মেথমেটিক্স আৰু টোটেল অপশ্যন নোহোৱাকে এতিয়া অসমীয়া মাধ্যমৰ আমি ইতিমধ্যে দিছোঁ যে প্ৰত্যেক জিলাত প্ৰত্যেক বিদ্যালয়ে তেওঁলোকৰ পূৰ্বৰ অসমীয়া যিখিনি কিতাপ আছে সেই কিতাপখিনি তেওঁলোকে তাত মজুত ৰাখিব। কোনো ছাত্ৰ ছাত্ৰীৰ যদি প্ৰয়োজন হয় অসমীয়া মাধ্যমৰ কিতাপখিনি, সেইখিনিও উপলব্ধ হ'ব। আৰু কোনো ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে যদি অপশ্যন ল'ব বিচাৰে যে আমি অসমীয়া কিতাপখনত পঢ়িম, অসমীয়াত আমি উত্তৰ কৰিম, তেওঁলোকৰ কাৰণে সেই অপশ্যনটো খোলা হ'ব। NCERTৰ নতুন পাঠ্যক্ৰমৰ পৰা মোগল বুৰঞ্জী কৰ্তন কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে। বিজেপিয়ে ইতিহাস সলনি কৰি শিক্ষা ব্যৱস্থা ধ্বংস কৰিব বিচাৰে বুলি মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে। নতুনকৈ লিখিব খুজিছে, অসমৰ মানুহকো নতুনকৈ ইতিহাসটো পঢ়াব খুজিছে। অসমৰ যি ইতিহাস, সেই ইতিহাসক তেওঁলোকে ঢাকি পেলাব যেনেকৈ খুজিছে, যে ভাৰততো পাঠ্যপুথিৰ পৰা কিছুদিন ধৰি আমি দেখিবলৈ পাইছো যে পৰ্যায়ক্ৰমে ইতিহাসবিলাকক নাইকিয়া কৰি দিব খোজা হৈছে, ইতিহাসক নাইকিয়া কৰি দিব খোজা হৈছে। যেনেকৈ আপোনালোকে দেখিছে যে অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী পাঠ্যক্ৰম, অসমীয়া মাধ্যমৰ বিদ্যালয়ত এতিয়া কালি মোলৈ এখন চিঠি আহিছে যে মোৰ সমষ্টিৰ দুখন বিদ্যালয়ত ইংৰাজী মাধ্যম আৰম্ভ কৰিব লাগে, মই অনুমতি দিব লাগে। এইটো আচৰিত ধৰণৰ কথা হয়নে নহয়? মানে মোক ফচাব খোজা হৈছে। য'ত ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, য'ত ইংৰাজী পঢ়াবৰ কাৰণে শিক্ষকৰ অভাৱ, য'ত একদম মানে শুই উঠাৰ পৰা মানে জন্ম হোৱাৰ পৰা অসমীয়া মাধ্যমত অসমীয়াত কথা বাৰ্তা শিকিলে ইংৰাজীৰ কোনো প্ৰশিক্ষণ দিয়া হোৱা নাই ছাত্ৰ ছাত্ৰীসকলক। তেওঁলোকক অকস্মাতে তৃতীয় শ্ৰেণীত বা দ্বিতীয় শ্ৰেণীত যদি ইংৰাজী পাঠ্যক্ৰম দি দিয়ে তেতিয়াহ'লে কেতিয়াও সেইটো পঢ়োৱাটো সম্ভৱপৰ নহ'ব। চৰকাৰে ভাবিছে যে অসমীয়া মিডিয়ামৰ স্কুলত যদি ইংৰাজী মিডিয়ামৰ পাঠ্যক্ৰম দি দিওঁ তেতিয়া ছাত্ৰ ছাত্ৰী বাঢ়িব, কিন্তু সেইটো নহয়। উল্টাই ছাত্ৰ ছাত্ৰীয়ে বেছিকৈ স্কুল এৰিব। আৰু শিক্ষাগুৰুসকলক ট্ৰেইনিং নিদিয়াকৈ কেনেকৈ শিক্ষাগুৰুৱে অসমীয়া মিডিয়ামত শিক্ষাগুৰুৱে কেনেকৈ ইংৰাজী মিডিয়ামৰ স্কুলত পঢ়াব? গতিকে এই চৰকাৰখনে ভাৰতৰ শিক্ষা ব্যৱস্থাক ধ্বংস কৰিবৰ কাৰণে যেনেকৈ ইতিহাসক পুনৰ লিখন আৰম্ভ কৰিছে, তেনেকৈ নতুন যিটো এডুকেশ্যন পলিচি, ৰাষ্ট্ৰীয় এডুকেশ্যন পলিচি, তাৰ বিপৰীতে গৈ আমি দেখিবলৈ পাইছোঁ যে মাধ্যমটোক সলনি কৰি দি, অৰ্থাৎ ভাৰ্নেকুলাৰ লেংগুৱেজৰ পৰিৱৰ্তে, মাতৃভাষাৰ পৰিৱৰ্তে, স্বমাধ্যমৰ পৰিৱৰ্তে তেওঁলোকে ইংৰাজী মাধ্যমক ব্যৱহাৰ কৰিবলৈ গৈ জাতিটোৰ বৃহৎ ক্ষতি কৰিব খুজিছে, আৰু ইয়াক বন্ধ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। খবৰৰ ধাৰা অব্যাহত ৰাখিম। দ্য মৰ্ণিং শ্ব'ত পুনৰ লৈছো আন এটি চমু বাণিজ্যিক বিৰতি। ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড। "16 channels, 15 languages, 26 states, 1,200 plus reporters, 67. কৰিমগঞ্জত নিচাজাতীয় দ্ৰব্য সৰবৰাহৰ সৈতে জড়িত কংগ্ৰেছী নেতাক আটক। ইয়াবা টেবলেটসহ আটক কংগ্ৰেছী নেতা এনামুদ্দিনক। 40 লাখ টকাৰ নিচাজাতীয় টেবলেট জব্দ কৰা হৈছে। এনামুদ্দিনৰ লগতে আটক কৰা হৈছে আব্দুল খালেক নামৰ আন এজনক। দুয়োজনৰ পৰা জব্দ 20,000 ইয়াবা টেবলেট। পীৰেৰ চকৰ চান্দশ্ৰীকোণাত জব্দ কৰা হৈছে 40 লাখ টকা মূল্যৰ 20,000 ইয়াবা টেবলেট। এনামুদ্দিন কংগ্ৰেছ নেতা তথা প্ৰাক্তন ৱাৰ্ড মেম্বাৰ। দীৰ্ঘদিনে ড্ৰাগছৰ বেহাৰ সৈতে জড়িত এনাম উদ্দিন।
অৰিন্দম ছাৰে এটা ইনপুট দিলে, এটা মানুহৰ ঘৰত সন্ধিয়া ড্ৰাগছৰ এটা ডিলিং হ'ব। সেইমতে আমি এটা টিম লৈ গ'লোঁ কৰিমগঞ্জৰ পিৰাট চকৰ চানশ্ৰীকোণা। তাতে আব্দুল খালিক নামৰ এজন ভেটেৰান ড্ৰাগছ ক্ৰিমিনেল, আগতেও তেওঁৰ নাম বহুত কেছত আহিছে। তেওঁৰ ঘৰত যেতিয়া আমি ৰেইড মাৰোঁ, ৰেইড মৰাত আপোনাৰ 20,000 টেবলেট ইয়াবা পোৱা যায়। নেট ৱেইট 2.095 kg, প্ৰাইচ এপ্ৰক্স স্মাগল 40 lakhs হ'ব। তাৰ লগত তেওঁলোকে বিজনেছটো কৰাত এজন মানুহ আৰু এজন ইনভলভ আছিলে কেছটোত। এজন হ'ল সেই এৰিয়াৰে এক্স মেম্বাৰ, এইটো নাম হ'ল এনামুদ্দিন। দুজনকে আটক কৰা হৈছে আৰু বৰ্তমান ইনভেষ্টিগেশ্যন চলি আছে। তেওঁলোকে ড্ৰাগছ চুকৰ পৰা আনিছে আৰু ক'লৈ নিলেহেঁতেন। যেহেতু সীমান্তৰ লগত তেওঁলোকৰ এইবিলাক কিবা বাংলাদেশত পঠোৱাৰ কোনো প্ৰচেষ্টা আছে নেকি? পাৰে। টিলা বজাৰ এইটো এৰিয়াত আমাৰ বহুত এনেও ক্ৰিমিনেলছ আছে আৰু ইয়াতে চুৰি মোবাইল, চুৰি বস্তু বাংলাদেশ পঠায়। তো আমি ছাছপেক্ট কৰোঁ এইটোও পঠাব পাৰিলেহেঁতেন, একো ঠিক নাই। আমি তদন্তত গোটেইখিনি ওলাব। এইবিলাক কিবা ইয়াবা টেবলেট নেকি? হয়, ইয়াবা টেবলেট পাইছোঁ আমি। অৰবিন্দ কেজৰিৱালক প্ৰত্যাহ্বান পীযুষ হাজৰিকাৰ। আপে ৰাজহুৱা কৰক নিযুক্তিৰ তালিকা। দিল্লীত 12 লাখ নিযুক্তি ক'ত দিলে অৰবিন্দ কেজৰিৱালে? এটা এটাকৈ হিচাপ স্পষ্ট কৰক কেজৰিৱালে। অসমৰ নিযুক্তিৰ তালিকা দিয়া হ'ব আপৰ নেতৃত্বক। হাত জোৰ কৰি আপক নিযুক্তিৰ তালিকা বিচাৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। কংগ্ৰেছৰ গুপ্তচৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰীগৰাকীৰ। কংগ্ৰেছত আমাৰ এতিয়াও আছে ভাল বন্ধু, কিন্তু নন্দিতাত আছে চোৰাংচোৱা কৰা নাই বুলি বিশ্বাস। অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই অসমলৈ আহি উদাত্ত কণ্ঠে আস্ফালন কৰিছিলে যে তেখেতে 12 লাখ নিবনুৱাক চাকৰি দিছিলে। মই অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক আৰু অসমৰ যিসকল আপৰ নেতা, তেখেতলোকৰ নামসমূহ মই নাজানো, তেখেতলোকক আহ্বান জনাইছোঁ, অনুৰোধ কৰিছোঁ তেখেতলোকে যাতে তেওঁলোকৰ নামসহ তালিকাখন আমাক দিয়ে। আমি অহা মে' মাহৰ শেষৰ ফালে 95,000 চাকৰিয়ালৰ তালিকাখন তেখেতলোকক গতাই দিম। আমি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক সেই তালিকাখন দি দিম বা পঠাই দিম। টাইম ফ্ৰেম বান্ধি দিব নেকি? টাইম ফ্ৰেম নালাগে, তেওঁলোকে যেতিয়া সোনকালে দিলে ভাল। তেওঁলোকে যিহেতু দিয়ে দিলো বুলি কৈছে, যিহেতু কৈছে, কাৰণ আমিতো কমপ্লিট কৰা নাই। আমি 95,000 কমপ্লিট কৰিম মে' এণ্ডত। তেওঁলোকে 12 লাখ কমপ্লিট কৰা বুলি কৈছে, গতিকে এতিয়াই দিব পাৰে। আমি মে'ৰ শেষৰ ফালে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়ালৈকে গোটেই লিষ্ট পঠাই দিম। 95,000 চাকৰিয়ালৰ নাম, তালিকা আৰু ঠিকনাসহ কোন ডিপাৰ্টমেণ্টত কি পোষ্টত পাইছে গোটেই তালিকা আমি দি দিম। অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক অনুৰোধ কৰিছোঁ আৰু আমাৰ যিসকল অসমৰ নেতা আছে তেখেতলোকক মই অনুৰোধ কৰিছোঁ তেখেতলোকে যাতে মিছা আস্ফালন নকৰে, মানুহক বুৰ্বক সজাবলৈকে অপ্ৰচেষ্টা নকৰে। তাৰ পৰিৱৰ্তে তেখেতলোকে যদি কাম কৰিছে, যদি দিছেতো আমাৰ আপত্তি নাই, ভাল পাম। 12 লাখক যদি চাকৰি দিছে ভাল পাম। 1.5 লাখ চাকৰি থকা এখন ষ্টেটত যদি 12 লাখক চাকৰি দিছে ভাল কথা। সেই তালিকাখন দিয়ক, তাৰ কাৰণে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া মই হাতজোৰ কৰি অনুৰোধ কৰিছোঁ, অসমৰ নেতাসকল হাতজোৰ কৰি অনুৰোধ কৰিছোঁ, আপোনালোকে ইমান ডাঙৰ কাম এটা কৰিলে সেই নামখিনি আমাক দিয়ক, অসমৰ মানুহক কথাখিনি আমি জনাব লাগে। এইটো মই জানাত এইটো সঁচাৰ ওপৰত ভিত্তি কৰি কৰা কথা নহয়। তেনেকুৱা আমাক কোনো তেনেকুৱা ব্যক্তি বিশেষে স্পাই বুলি খবৰ দিয়ে তেনেকুৱা ধাৰণা আছে বুলি মই নাভাবোঁ। এটা কথাটো আগতেও কৈ আছোঁ যে কংগ্ৰেছততো আমাৰ বন্ধু আছে, কিন্তু কাৰোবাক আমি স্পাই হিচাপে ব্যৱহাৰ কৰোঁ সেইটো ঠিক কথা নহয়। তেনেকুৱা শব্দৰ প্ৰয়োগটোত মই অন্ততঃ সুখী নহয়। NCERT নতুন পাঠ্যক্ৰমৰ পৰা মোগল বুৰঞ্জী কৰ্তন কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ভাৰতবৰ্ষৰ প্ৰকৃত বুৰঞ্জী এতিয়াহে ভাৰতীয় মানুহে জানিব। ইয়াতকৈ ডাঙৰ আনন্দৰ কথা কি হ'ব পাৰে? ভাৰতৰ বুৰঞ্জী আমি সদায় পৰাধীনতাৰ বুৰঞ্জী পঢ়ি আছিলোঁ ইমান দিন। আমি মোগলৰ পৰাধীনতা, ইংৰাজৰ পৰাধীনতা, কিন্তু ভাৰতবৰ্ষৰ যিটো স্বাভিমান, ভাৰতবৰ্ষৰ যিটো বিশ্ব জয়ৰ যিটো মানে ইতিহাস আছিলে, এই ইতিহাসবিলাক আমি পঢ়িব পৰা নাছিলোঁ। গতিকে ৰামায়ণ মহাভাৰতৰ দিনৰ পৰা আমাৰ যিবিলাক গৌৰৱোজ্জ্বল ইতিহাস সেইবিলাক পঢ়িব লাগে, পৰাধীনতাৰ ইতিহাস পঢ়িব নালাগে। পৰাধীনতাৰ ইতিহাসখন ভাৰতীয় বুৰঞ্জীৰ পৰা নোহোৱা হৈছে, তাতকৈ ভাৰতীয় মানুহৰ কাৰণে কি আনন্দৰ কথা। ইংৰাজৰ ইতিহাসো নোহোৱা হ'ব নেকি? ইতিহাসৰ গৌৰৱোজ্জ্বল কথাবিলাক নোহোৱা হ'ব লাগে। মোগলক গৌৰৱভাৱে লিখা, ব্ৰিটিছক গৌৰৱেৰে লিখা, সেই কথাবিলাক ইতিহাসত থাকিব নোৱাৰে। তেওঁলোকে ৰাজত্ব কৰিছিল, তেওঁলোকে শাসন কৰিছিল, এই কথাবিলাক থাকিব। তেওঁলোকে আমাক কেনেকে শোষণ কৰিছিল সেই কথাবিলাক থাকিব। কেনেকে মন্দিৰ ভাঙিছিল, আমাৰ সভ্যতা সংস্কৃতি নষ্ট কৰিছিল, এইবিলাক থাকিব। কিন্তু তাক গৌৰৱ
গৌৰৱময় অধ্যায় হিচাপে লিখা মোগলৰ গৌৰৱময় অধ্যায়, ইংৰাজৰ গৌৰৱময় অধ্যায়, এইটো ইতিহাসত থাকিব নোৱাৰে। এইটো ভাৰতীয় সংস্কৃতিৰ প্ৰতি, ভাৰতীয় সভ্যতাৰ প্ৰতি অপমান, আৰু এইটো নোহোৱা হৈছে। তাতকৈ আনন্দৰ কথা কি থাকিব? পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে দ্য মৰ্ণিং শ্ব'ত লৈছো আন এটি চমু বাণিজ্যিক বিৰতি। ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড। Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network.
বিজেপি দলত পুৰণি কৰ্মীয়ে গুৰুত্ব নাপায় বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে নলবাৰীৰ প্ৰাক্তন বিজেপি বিধায়ক তথা অসম বৃক্ষৰোপণ আৰু শস্য উন্নয়ন নিগমৰ অধ্যক্ষ অশোক শৰ্মাই বৰ্তমান বিজেপিত অপাত্ৰৰ হাতত ক্ষমতা আহি পৰিছে এই তাৎপৰ্যপূৰ্ণ বিস্ফোৰক মন্তব্য অশোক শৰ্মাৰ ধুমুহাৰ তাণ্ডৱৰ পিছত শান্ত পৰিৱেশ অহাৰ দৰেই অহা কেইবছৰমানৰ ভিতৰত দলত বৃহৎ পৰিৱৰ্তন হ'ব বুলি মন্তব্য কৰে অশোক শৰ্মাই আনহাতে মুখ্যমন্ত্ৰীৰ কামৰ হিচাপ ৫-১০ বছৰ পিছতহে হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য বিজেপিৰ প্ৰাক্তন বিধায়কগৰাকীৰ নিগমৰ অধ্যক্ষ হোৱাৰ পিছত মই কৰ্মচাৰীখিনি অন্তত যিখিনি কৰ্মচাৰী আছে তেওঁলোকৰ দৰমহাকেইটা আৰু মোৰ মানে অতি বেয়া লাগে আজি অসম চৰকাৰৰ কৰ্মচাৰীয়ে 7 কমিশ্যনৰ দৰমহা লৈ আছে কিন্তু মোৰ নিগমৰ যিখিনি কৰ্মচাৰী আছে তেওঁলোকে এতিয়াও 5th কমিশ্যনৰ দৰমহা পায় যিটো অত্যন্ত দুখজনক কথা গতিকে সেইকাৰণে সেই 5th কমিশ্যনৰ পইচাটো তেওঁলোকে মোৰ আগত প্ৰতিমাহে পোৱা নাছিল গতিকে মই এতিয়া আমাৰ যিখিনি ঘৰ আছিল গোডাউন ঘৰ আছিল সেইখিনি কিছু মেৰামতি কৰি সেইখিনি এতিয়া ভাড়াত দিছোঁ আৰু সেই ভাড়াৰ সংগ্ৰহিত ধনেৰে কৰ্মচাৰীখিনিক দৰমহাটো দি আছোঁ ইমানখিনিয়ে কৰিব পাৰিছোঁ আৰু তেওঁলোকৰ মই এই এটা বছৰত ২০০০কৈ টকা বঢ়াইছোঁ এইখিনি মোৰ এবছৰৰ খতিয়ান গতিকে মোৰ ক্ষোভ নাই কেতিয়াবা দুখ লাগে যে আমি কাৰোবাৰ অপাত্ৰৰ হাতত এই ক্ষমতাবোৰ গতাই দিলোঁ নেকি সেইটোহে দুখ কেতিয়াবা লাগে কিন্তু যেনেদৰে বতাহ বৰষুণ বা ধুমুহাৰ এটা সময়ত খুব তাণ্ডৱলীলা কৰিলে শেষ হৈ যায় পুনৰ শান্ত হয় আমিও সেই অপেক্ষাৰে আছোঁ নিজে বিজেপিৰ যিহেতু নীতি আদৰ্শ ভাল গতিকে কোনোবাই কিবা বেয়া কৰিলেও এটা সময়ত ই ভাল হ'ব সেই আশাৰে আমি এই দায়িত্ব পালন কৰিম আৰু এই উন্নয়ন নিগমটোৰ জৰিয়তে নিশ্চয় পৰিৱৰ্তন হৈও আছে বহুত আৰু হ'ব যিটো ভাললৈ হ'ব আৰু ইফালে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক দিগন্ত কলিতাই টিকট নাপালে বুলি দলৰ বিৰুদ্ধে যোৱা উচিত নহয় বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ক'ব নালাগিছিল যদি কিবা ক'বলগীয়া আছে আমাৰ দলৰ নীতি আছে নিয়ম আছে সভাপতি আছে মুখ্যমন্ত্ৰী আছে তাতে প্ৰকাশ কৰক টিকেট নাপালে কাৰণে তেওঁ এনেকুৱা ধৰণৰ বক্তব্য ৰাখিব নাপায় কাৰণ এই কথাটো মনত ৰাখিব কালি মই টিকেট নাপালে দলটো বিৰোধ কৰিব নোৱাৰো যদি দলক মই সঁচাকে ভাল পাওঁ যদি মই পুৰণা কৰ্মী এইটো কথা ক'ব নালাগিছিল ইফালে নিজ দলৰ বিৰুদ্ধে বিশুদ্গাৰ মন্তব্য কৰা অশোক শৰ্মা সন্দৰ্ভত CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া বিজেপিৰ পূৰ্বৰ নীতি আদৰ্শৰ সৈতে এতিয়া যথেষ্ট প্ৰভেদ আছে বুলি মন্তব্য কৰি বিজেপি নেতৃত্বৰ ওপৰত অশোক শৰ্মা সুখী নহয় বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে আমাৰ কাৰণেতো ভাৰতীয় জনতা পাৰ্টি ভাৰতবৰ্ষৰ কৰ্পৰেটৰ পাৰ্টি কৰ্পৰেটৰ স্বাৰ্থ ৰক্ষা কৰাই তেওঁলোকৰ কাম এইটোৱে মূল কাম তেওঁলোকে তাৰ কাৰণে হিন্দুত্বৰ প্ৰচাৰ কৰে অন্য বিভিন্ন কথা বতৰা কয় কিন্তু মূল টাৰ্গেটটো হৈছে এফালে হিন্দুত্ব আনফালে কৰ্পৰেটৰ স্বাৰ্থ ৰক্ষা আৰু যি অশোক শৰ্মাই হয়তো তেওঁ বিচৰা মতে ৰাস্তাত ভাৰতীয় জনতা পাৰ্টি নাই ভাৰতীয় জনতা পাৰ্টি এটা কমপ্লিটলি কৰ্পৰেটৰ পকেটত সোমাই গৈছে যি নীতি আদৰ্শলৈ বিজেপিৰ কথা আছিলে সেই বিজেপিৰ কিবা নীতি আদৰ্শ এতিয়া আছে বুলি মই মুঠেই নাভাবোঁ এটা সময়ত বিজেপিক কেডাৰ বেছ পাৰ্টি বুলি কোৱা হৈছিল কিন্তু বিজেপিত এতিয়া বাঙালী ভাষাত কোৱা যায় যে বেনজল ইমান সোমাইছে মেটেকা ইমান সোমাইছে আজি কংগ্ৰেছত আছে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে কালি বিজেপিত যোগদান কৰিলে ধোৱা তুলসী পাতা হৈ যায় আৰু বিজেপি দলটোৰ এতিয়া কোনো নীতি আদৰ্শ আছে বুলি মই নাভাবোঁ তেওঁলোকে নীতি আদৰ্শ থাকিলে ভাৰতবৰ্ষৰ সমস্ত দুৰ্নীতিগ্ৰস্ত মানুহ গৈ পেলাই ভাৰতীয় জনতা পাৰ্টীত কেনেকৈ ভিৰ কৰিছে তেওঁলোকে কয় তেওঁলোকৰ আদৰ্শ মানি লৈ গৈছে যিবিলাক মানুহে সাৰা জীৱন দুৰ্নীতিৰ লগত লেটিপেটি কৰি থাকিলে তেওঁলোকে পটকৈ তেওঁলোকৰ বা কি আদৰ্শ আছে যি আদৰ্শ মানি ভাৰতীয় জনতা পাৰ্টীত গৈছে ভাৰতীয় জনতা পাৰ্টী এটা এই সময়ছোৱাত অতি ভাৰতবৰ্ষৰ দুৰ্নীতিগ্ৰস্ত মানুহৰ সমাহাৰ ইফালে বিজেপিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰে অশোক শৰ্মাই কথাবোৰ দলৰ মজিয়াত কোৱা দৰকাৰ অশোক শৰ্মাৰ দৰে অসন্তুষ্ট নেতা হয়তো বিজেপিত বহুত আছে বুলি মন্তব্য কৰে সিকদাৰে ৰাইজক বিজেপিয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি ধৰণে কথা দিছিল বিজেপিয়ে যি ধৰণে কথা দিছিল কথা পালন কৰিব পৰা নাই সেই কথাবিলাকে অশোক শৰ্মা ডাঙৰীয়াক মনত কষ্ট দিছে গতিকে মই ভাবোঁ তেওঁ এতিয়াও বিজেপিৰ এজন সক্ৰিয় নেতা মাজে সময়ে আমিও নামনি অসমৰ কেন্দ্ৰীয় মন্ত্ৰীও তেখেতৰ ঘৰলৈ যোৱা দেখোঁ সময়ে সময়ে গতিকে নিৰ্দিষ্টভাৱে বিজেপিৰ
যিসকল উচ্চ পৰ্যায়ৰ নেতৃবৰ্গ তেখেতসকলৰ লগত তেখেতৰ সম্পৰ্ক ভাল এই কথাখিনি কেৱল ফেচবুকতে বা বাতৰি কাকততে প্ৰকাশ নকৰি বিজেপিৰ ভিতৰ চৰাত আলোচনা কৰি কি ধৰণে শাসন কৰিলে কি ধৰণে চৰকাৰে নেতৃত্ব ললে ৰাইজে হকা পায় তাৰ কাৰণে অশোক শৰ্মা ডাঙৰীয়াই নেতৃত্ব লওক বা তেখেতে কথাখিনি বিজেপিৰ ভিতৰত কথা কওক। নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ এই বিস্ফোৰক মন্তব্যক লৈ নীৰৱ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। অশোক শৰ্মাই কিয় তেনে কথা কৈছে সেই বিষয়ে নাজানো বুলি ক'লে মন্ত্ৰীগৰাকীয়ে। মই এই সম্পৰ্কে বিশেষ অভিমত এই কাৰণেই নিদিওঁ যে বিভিন্ন মাধ্যমত মই দেখি আছো, কিন্তু এই ক্ষেত্ৰত দলৰ নেতৃত্ব এইবিলাক চাব, কাৰণ মই এই ক্ষেত্ৰত অভিমত দিয়াটো উচিত নহয়। ইফালে বিজেপিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই বিজেপিৰ বিৰুদ্ধে কৰা এই মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। অশোক শৰ্মাক কাৰ্যালয়লৈ মতা হৈছে আৰু তেওঁৰ লগত কথা পাতিম বুলি মন্তব্য কৰে ভৱেশ কলিতাই। কি ক'লে মই গোটেইখিনি কথা চাম, তেওঁ এজন জ্যেষ্ঠ কাৰ্যকৰ্তা আৰু তেওঁক নিশ্চয় মাতি অনা হ'ব, মাতি আনি সোধা হ'ব কি কাৰণে ক'লে কথাখিনি, নিশ্চয় দলৰ ভিতৰতে আছে, তেওঁক বুজোৱা হ'ব কথাখিনি। পাহাৰীয়া মাটি সংৰক্ষণ আৰু সেই পাহাৰৰ অঞ্চলৰ আৰু এনেদৰে এতিয়া মহাবিস্ফোৰণ ঘটাইছে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। অশোক শৰ্মাৰ এই মন্তব্যক লৈ এতিয়া সৰ্বত্ৰে ব্যাপক চৰ্চা চলিছে। বিশেষকৈ এতিয়াও কৈছে যে ৰাজ্যৰ ক্ষমতা অপাত্ৰৰ হাতত গতাই ভুল কৰা হ'ল নেকি। ধুমুহাৰ যি তাণ্ডৱ লীলা, এই তাণ্ডৱ লীলা কিছু সময় পিছতে শান্ত হয়। একেদৰে কিছু সময়ৰ প্ৰয়োজন হ'ব, একেদৰে পৰিৱৰ্তন আহিব বুলি তেওঁ আশা প্ৰকাশ কৰিছে। আৰু এই বিস্ফোৰণ কিহৰ কাৰণে ঘটালে তেওঁ স্পষ্ট ৰূপত উল্লেখ কৰিছে যে বৰ্তমান সাম্প্ৰতিক সময়ত পুৰণি বিজেপিৰ গুৰুত্ব কমি গৈছে। এনেদৰে ক্ষোভ অসন্তুষ্টি তেওঁ প্ৰকাশ কৰি পৰিৱৰ্তনৰ আশা কৰিছে। ইয়াৰ সৈতে সময় হ'ল দ্য মৰ্ণিং শ্ব'ৰ পৰা